আপোনাৰ পৰিচয়টো দিব। নমস্কাৰ, মোৰ নাম শ্ৰী ৰঞ্জিত সিং। মই 2 নং চিলাগাঁও বাসিন্দা, চিলাপথাৰ। আপুনি এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য কি? মই এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এই যে যোৱা বছৰ 2024 চনৰ নৱেম্বৰ মাহৰ 17 তাৰিখে মোৰ প্ৰেছাৰ ষ্ট্ৰক মাৰিছিলে। মোক প্ৰেছাৰ ষ্ট্ৰকত ভুগিছিলোঁ। তাৰপিছত ভোগাৰ পাছত মই এই চিলাপথাৰ আপোনাৰ লাচিত বৰফুকন ৰোডত আশু আৰোগ্য চেণ্টাৰ, থেৰাপি চেণ্টাৰ হয়, মই তাত আহিলোঁ আৰু তাত কমেও 15-20 দিনমান থেৰাপি দিয়া হ'ল মোক। আমাৰ যি শিঙীয়া ছাৰে মোক চিকিৎসা কৰি আছিলে তেখেতে। তাৰপিছত থেৰাপিটোত 15-20 দিন দিয়া হ'ল, কিন্তু তাৰ উপৰিও 3-4 দিনৰ ভিতৰতে মই খোজকাঢ়িব পৰা হৈ গ'লোঁ। মই খোজকাঢ়িব নোৱাৰা হৈছিলোঁ। হাত ভৰি মোৰ সোঁফালৰ হাত আৰু ভৰি কাম নোহোৱা হৈছিলে। 3-4 দিনতে মই ভাল পালোঁ। আৰু গতিকে মই ৰাইজকো জনাব বিচাৰোঁ যে যিকোনো মানুহ মোৰ দৰে যোনে ভুগি আছে, তেওঁলোক এই আশু থেৰাপি চেণ্টাৰত আহি কিনি চিকিৎসা কৰিব পাৰে। আৰু মই এতিয়া সম্পূৰ্ণ সুস্থ হৈ গ'লোঁ। এতিয়া মোৰ একো অসুবিধা নাই বাৰু। এই চেণ্টাৰটোৰ এবাৰ সঠিককৈ ঠিকনাটো আৰু এবাৰ কৈ দিয়ক। এই চেণ্টাৰৰ ঠিকনা হ'ল আপোনাৰ লাচিত বৰফুকন ৰোড, আপোনাৰ মডেল চিলাপথাৰ মেডিকেলৰ ওচৰত আছে। আপুনি তাত আহিলে দেখি পাব, সন্মুখতে আছে। ইয়াত আহি আপোনালোকে কণ্টেক্ট কৰিব পাৰে। ইয়াত আহি আপোনালোকৰ যদি কিবা অসুবিধা হৈছে, নিজৰ মানুহ বা আপোনালোকৰ কাৰোবাৰ আহি এই চেণ্টাৰত আহি কিনি আপোনালোকে চিকিৎসা ল'ব পাৰে। আৰু শেষত মই আমাৰ গিৰীশ চন্দ্ৰ ছাৰক বহুত অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ কাৰণে মই আজি সুস্থ হৈ আছোঁ। তেওঁক অশেষ ধন্যবাদ। নমস্কাৰ। বহুত বহুত ধন্যবাদ জনাইছোঁ দাদা আপোনালৈ। যিহেতু আপুনি খুব সোনকালে সুস্থ হোৱা বুলি জানি বিশেষকৈ ভাল লাগিছে। আৰু আপুনি আমালৈ যিহেতু অকণমানকৈ কৰি হ'লেও ভিডিঅ'টো পঠাইছে, আৰু কেনেকৈ ধৰণে আহিছিল, কি কৰিছিল, কিমান দিনত ভাল পালে, আমিও জানি ভাল পালোঁ। আমাৰ যিসকল আমাৰ শুভাকাংক্ষী আছে তেওঁলোকেও জানি ভাল পাব, কেনেকৈনো সোনকালে খুব 15-20 দিনত প্ৰেছাৰ ষ্ট্ৰক বা পেৰালাইচিছ হ'লে ভাল পাব পাৰি। আপোনাৰ পৰা দুজনে হ'লেও উপকৃত হ'ব। আৰু বিশেষকৈ মই এটাই অনুৰোধ জনাওঁ আপোনালোকক, এইবিলাক হ'লে আপোনালোকে লগে লগে আমাৰ যিবিলাক চিকিৎসালয়লৈ যাব লাগে। আৰু লগতে তেওঁলোকৰ পৰামৰ্শ অনুযায়ী আমাৰ যিবিলাক ঠাই বিশেষকৈ থেৰাপি চেণ্টাৰ আছে তেওঁলোকৰ লগতো যোগাযোগ কৰিব লাগে। অকল মেডিচাইন খালেই যে ভাল হ'ব তেনেকুৱা কথা নহয়। আপোনালোকে তাৰ লগে লগে যদি আমি থেৰাপিটো ল'ব পাৰোঁ, পেৰালাইচিছে হওক, যিকোনো আমাৰ থেৰাপিৰ লগত যিবিলাক জড়িত, খুব সোনকালে আপোনালোকে আৰোগ্য লাভ কৰিব। দাদাৰ যিদিনা পেৰালাইচিছ হৈছিল, তেওঁ বন্ধু এজনে আহি মোক সুধিছিলি, মই কৈছোঁ যে যদি লগালগ আপোনালোকে লৈ আহে খুব সোনকালে আৰোগ্য লাভ কৰিব। ঠিক সেইদৰে তেওঁলোকে দ্বিতীয় দিনাই আমাৰ থেৰাপি চেণ্টাৰলৈ আহিছিল, আৰু তেওঁ খুব কম দিনৰ ভিতৰত, সেয়েহে আজি যদি মই ক'বলৈ বিচাৰোঁ তাৰ সেইটোৱে হ'ল তেওঁ প্লাছ পইণ্ট। লগালগ অহাৰ বাবে তেওঁ 15-20 দিনৰ ভিতৰত সুস্থ। আজি তেওঁ গাড়ী চলাই ফুৰিছে। লগতে তেওঁ নিজৰ যি দায়িত্ব, তেওঁ এজন শিক্ষক হিচাপে তেওঁ নিজৰ দায়িত্ব কৰি গৈ আছে। মোৰো ভাল লাগিল, সেয়েহে বহুত বহুত ধন্যবাদ। আৰু ভিডিঅ' বনাই গৈ থাকিম আপোনালোকৰ আশীৰ্বাদত। সকলোৱে আশীৰ্বাদ কৰিব, মৰম কৰিব, আৰু ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বহুত বহুত ধন্যবাদ।